সাংবাদিক সম্পাদকে সিন্ডিকেটৰ ধন লয় নলবাৰীত কলে দৈনিক অসমৰ সম্পাদকে কিমান লুকাব আপুনি কোনজন বাতৰি দিউতাই কোন এজন কৰা হোটেল অফিচাৰক ব্লেকমেইলিং কৰে দুৰ্নীতি কৰে ভিডিঅ'জনক কেনেকৈ বাছি লৈ ব্লেকমেইলিং কৰে কোনে নাজানে কেৱল এই লোকেল কৰেছপণ্ডেণ্ট বিলাকেই নে বাৰু সকলোৱে কেতিয়াও নকৰে একাংশই কৰে অসমৰ সম্পাদকবিলাক বিশুদ্ধভাষী হৈ আছেনে খবৰ ৰখা মানুহে জানে যে মন্ত্ৰীৰ প্ৰাদুৰ্ভাৱ দেখুৱাই এছপিডিচিৰ পোষ্টিং ট্ৰান্সফাৰত সোমাই পইচা লয় কয়লা চিণ্ডিকেট মাছৰ চিণ্ডিকেট পানৰ চিণ্ডিকেটৰ পৰা মাহত পইচা লয় সেই সম্পাদকক কোনে সন্মান কৰে যুগে যুগে সংবাদ মাধ্যমে প্ৰভাৱ বিস্তাৰ কৰি আহিছে সংবাদ মাধ্যমৰ উদ্দেশ্য হৈছে সমাজৰ কল্যাণ সাধন কৰা কিন্তু সংবাদ মাধ্যমে আগৰ গৰিমা হেৰুৱাইছে এই মন্তব্য বিশিষ্ট শিক্ষাবিদ তথা দৈনিক অসম কাকতৰ সম্পাদক ডক্টৰ হিতেশ ডেকাৰ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আজি সাহিত্যিক পেঞ্চনাৰ কৃতি শিক্ষক সাংবাদিক কৈলাশ মল্ল বৰুৱা স্মৃতিচাৰণ সভা আৰু সমাজৰ প্ৰগতি সমাজৰ প্ৰাণশক্তি সংবাদ মাধ্যমৰ ভূমিকা আৰু গুৰুত্ব শীৰ্ষক বক্তৃতানুষ্ঠানত মূল বক্তা হিচাপে উপস্থিত আছিল ডক্টৰ ডেকা শেহতীয়াভাৱে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বেআইনীভাৱে গ্ৰেপ্তাৰ কৰাক লৈ গুৱাহাটীকে ধৰি ৰাজ্যখন উত্তাল হৈ থকাৰ পিছতো বয়োজ্যেষ্ঠ সম্পাদক ডক্টৰ হিতেশ ডেকাই সেই সন্দৰ্ভত এটা শব্দ উচ্চাৰণ নকৰিলে ইয়াৰ পৰিৱৰ্তে তেওঁ সাংবাদিক সম্পাদকসকলৰ দুখ সুচৰাত লাগি যায় তেওঁ কয় যে ৰাজ্যৰ একাংশ স্থানীয় সাংবাদিকে বিভিন্নজনক ব্লেকমেইলিং কৰি ধন ঘটে সেইদৰে সম্পাদকসকলো বিশুদ্ধ গাখীৰ হৈ থকা নাই বুলি উল্লেখ কৰি কয় যে তেওঁলোকে মন্ত্ৰীৰ প্ৰাদুৰ্ভাৱ দেখুৱাই এছপি ডিচিৰ নিযুক্তি বদলিত সোমাই পইচা লয় কয়লা চিণ্ডিকেট মাছৰ চিণ্ডিকেট পানৰ চিণ্ডিকেটৰ পৰা পইচা লয় গতিকে তেনে সম্পাদকক কোনে সন্মান কৰিব বুলিও প্ৰশ্ন কৰে প্ৰতি বছৰৰ দৰে এইবেলিও মোৰ প্ৰয়াত পিতৃ কৈলাশ মল্ল বৰুৱাৰ স্মৃতিচাৰণ তথা বক্তৃতা অনুষ্ঠান আজি অনুষ্ঠিত কৰিছে প্ৰত্যেকটো তেখেতৰ মৃত্যুবাৰ্ষিকীত এই অনুষ্ঠান কৰে আজি ২৭ মাৰ্চ তেখেতৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী আৰু এই মৃত্যুবাৰ্ষিকীত সুন্দৰভাৱে বক্তৃতা অনুষ্ঠান আয়োজন কৰিছে এই বক্তৃতা অনুষ্ঠানত সকলোৰে শ্ৰদ্ধাৰ হিতেশ ডেকা ডাঙৰীয়াই এটা সুন্দৰ বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিছে আৰু সকলোৱে এই বক্তৃতাৰ জৰিয়তে যথেষ্ট পৰিমাণে জ্ঞান আহৰণ কৰিবলৈ বা বহুত কথা জানিবৰ কাৰণে সক্ষম হৈছে মই সাহিত্য সভাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিগত ১২টা বছৰে সুন্দৰভাৱে এই নলবাৰী জিলা সাহিত্য সভাই মোৰ পিতৃৰ নামত এই অনুষ্ঠান কৰি আহিছে আৰু ময়ো প্ৰতি বছৰে থকাৰ চেষ্টা কৰোঁ মোৰ পৰিয়ালৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাহিত্য সভালৈ মই এটা অনুৰোধ ৰাখিছোঁ যে নলবাৰী ইহঁতক শৰৎচন্দ্ৰ গোস্বামীৰ নামেৰে আমি তেওঁৰ নাম জাউতিযুগীয়া কৰিবৰ কাৰণে যাতে এটা প্ৰকল্প বা কিবা এটা কাম আৰম্ভ কৰিব পাৰোঁ যিয়ে শৰৎচন্দ্ৰ গোস্বামীৰ ব্যক্তিত্বৰ লগত মিলে বা শৰৎচন্দ্ৰ গোস্বামীক ভৱিষ্যতৰ দিনৰ কাৰণে আমি জীয়াই ৰাখিব পাৰোঁ সেই ধৰণৰ এটা আগ্ৰহ মই ৰাখিছোঁ আৰু মোৰ ফালৰ পৰা সেই কামটোৰ কাৰণে যি সহায় লাগিব গোটেইখিনি কৰিবলৈ মই তেখেতসকলক আশ্বাস প্ৰদান কৰিছোঁ পিতৃৰ স্মৃতি যোৱা ১৩টা বছৰ সুন্দৰভাৱে সাহিত্য সভাই এটা পৰিৱেশৰ মাজেৰে যুগমীয়া কৰিয়ে ৰাখিছে আৰু ময়ো বিচাৰোঁ দেউতা সাহিত্যৰ লগত জড়িত মানুহ আছিল শিক্ষক আছিল সাংবাদিক আছিল গতিকে তেখেতে এই ধৰণেই যুগমীয়া হৈ থকাটো ভাল বেলেগ নামেৰে বেলেগে যুগমীয়া হৈ থকাতে তেওঁৰ যিটো নিচা তেওঁৰ যিটো হবি আছিল সাহিত্য চৰ্চা বা সাংবাদিকতা এই ব্যৱস্থাৰ মাজতে তেওঁ যুগমীয়া হৈ থাকক আৰু ময়ো সদায় সেই ধৰণে যুগমীয়া হৈ থকাটো বিচাৰোঁ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম